Jai Namaskar, welcome to your channel Defense Study Corner. So আশা কৰো সকলো ভালে আছে। So বহুত দিন আগত মই আপোনাক কৈছিলো যে মই অসম পুলিশ APR আসাম পুলিশ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ কাটঅফৰ বিষয়ে ডিসকাশন কৰিম। অসম পুলিশৰ যোনটো আপোনাৰ ডিপাৰ্টমেন্ট আছে অসম পুলিশ ৰেডিঅ' অৰ্গেনাইজেশ্যন এই ডিপাৰ্টমেন্টৰ আন্ডাৰত বিভিন্ন ধৰণৰ পোষ্টৰ পাব্লিকেশন হৈছিল, এডভাৰটাইজমেন্ট ওলোৱা হৈছিল, যেনেকৈ আপোনাৰ কনষ্টেবল, WOWT, মেসেঞ্জাৰ পোষ্ট, CY, ডিসপাচ ৰাইডাৰ, এইবিলাক সকলো ধৰণৰ পোষ্ট ওলাইছিল। তাৰপিছত তাৰ মাজেদি মই আজি কনষ্টেবল যোনটো কনষ্টেবল পোষ্ট আছিলে সেই পোষ্টৰ বিষয়ে আমি ডিসকাশন কৰিম যে কাট অফ কিমান হ'ব পাৰে। বহুত মাহ আগত প্ৰথম এটা এডভাৰটাইজমেন্ট ওলাইছিল, 2023 চনতে ওলাইছিল। সেই সময়ত 262 পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট ওলাইছিল, ইয়াত আপুনি দেখা পাই আছে। তাৰ পিছত আকৌ অলপ সময় পাছত আকৌ 204, ঠিক আছে, 204 পোষ্টৰ কাৰণে আকৌ এডভাৰটাইজমেন্ট ওলোৱা হ'ল। সো দুটা এডভাৰটাইজমেন্ট ওলাইছিল অসম পুলিশ ৰেডিঅ' অৰ্গেনাইজেশ্যন ফালৰ পৰা, যোনটোত আপোনাৰ টোটেল 466 পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট ওলোৱা হৈছিল, কনষ্টেবল পোষ্ট, ঠিক আছে। সো আজি আমি এই পোষ্টৰ বিষয়ে কাট অফ ডিসকাশন কৰিম যে ফাইনেল মেৰিট লিষ্টত কাট অফ কিমান যাব পাৰে। ইতিমধ্যে ইয়াৰ ৰিটেন এক্সামিনেশ্যন, ফিজিক্যাল এক্সামিনেশ্যন, ভাইবা, ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট হৈছে। ইয়াৰ পিছত এতিয়া ফাইনেল মেৰিট লিষ্ট মাৰা হ'ব, যাৰ পিছত আপুনি এপইণ্টমেণ্ট ল'বলৈ যাব। এপইণ্টমেণ্ট পিছত আপোনাৰ এজ এ যেনেকৈ হয় আপোনাৰ ট্ৰেইনিং হ'ব, তাৰপিছত আপোনাৰ জইনিং হ'ব। সেই সকলো কথা মই ইয়াৰ আগত ভিডিঅ'ত আপোনাক কৈ দিছোঁ যে প্ৰচেছ কি হয় APR, ঠিক আছে। আজি আমি কাট অফ ডিসকাশন কৰোঁ। প্ৰথমতে আমি 263 পোষ্ট যোনটো এডভাৰটাইজমেন্ট নম্বৰ আছিলে, কনষ্টেবল উইদিন ব্ৰেকেট এডভাৰটাইজমেন্ট 2022/110, এইটো এডভাৰটাইজমেন্ট নম্বৰ হয়, আপুনি ইয়াত দেখা পাই আছে, ঠিক আছে। ইয়াত 262 পোষ্টৰ এডভাৰটাইজমেন্ট ওলোৱা গৈছিলে। ইয়াত আমি কি কৰিম, আমি কাষ্ট হিসাবত কাট অফ ডিসকাশন কৰিম যে ফাইনেল মেৰিট লিষ্টত কাট অফ কিমান যাব পাৰে। প্ৰথমতে এটা কথা কৈ দিওঁ যে APR কাট অফটো এতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ নাযায়, ষ্টেট ৱাইজে যাব। যেনেকৈ আপোনাৰ ৰিটাৰ্ণৰ কাট অফ আহিছিলে তেনেকৈ ষ্টেট ৱাইজ এটাই কাট অফ আহিব, খালি কাষ্ট ৱাইজ তাক ডিফাৰেঞ্চিয়েট কৰি দিয়া যাব, ঠিক আছে। সো প্ৰথমতে আমি UR জেনেৰেল পোষ্টৰ কাৰণে কাট অফ ডিসকাশন কৰিম। মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে ছেপাৰেটলি মই এই ভিডিঅ'তে কৈ যাম, ঠিক আছে। সো এই ভিডিঅ'তে এভৰিথিং আপুনি মেল আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে কাট অফটো গম পাই যাব। আৰু মই এচিউৰিটি দি আছোঁ আপোনাক, মই 100% গেৰেণ্টি দি আছোঁ, ইয়াতকৈ বাঢ়িব নোৱাৰে, কমিব, ঠিক আছে। কাট অফ ইয়াতকৈ নাবাঢ়ে, কমিব, এই কথাটো আপুনি ৰেকৰ্ড কৰি থওক। ইয়াতকৈ কাট অফ কেতিয়াও 1 নম্বৰ হ'লেও 1 পইণ্ট হ'লেও নাবাঢ়ে, ইয়াতকৈ কাট অফ কমিবই, নাবাঢ়ে, ঠিক আছে। এইটো 100% চিয়'ৰ। আৰু এই কাৰণে মই আপোনাক ভিডিঅ' দিয়া নাছিলোঁ, মই ৰিচাৰ্চ কৰি আছিলোঁ, আৰু উইদাউট ৰিচাৰ্চ মই ভিডিঅ' পাব্লিছ নকৰোঁ। ইয়াত আগত মই UB ভিডিঅ' পাব্লিছ কৰিছিলোঁ, সেই সময়ত মই ৰিচাৰ্চ কৰিছিলোঁ, কিন্তু বহুতখিনি ল'ৰা ছোৱালীয়ে মোক নম্বৰটো অলপ বেলেগ দিলে, সেইকাৰণে কাট অফটো অলপ বেলেগ ওলালে। তাৰো এতিয়া আমি কাৰেকশ্যন কৰি আছোঁ, এণ্ড উই আৰ ৰিয়েলি চৰি যে আপোনাক আমি যোনটো কাট অফ দিলোঁ সেইটো অলপ হাই আছিলে। একো নাই, এতিয়া আমি ৰিচাৰ্চ কৰি আছোঁ, আমি আপোনাৰ আগত একদম একুৰেট কাট অফ প্ৰস্তুত কৰিম। আৰু মই আপোনাক এচিউৰিটি দি আছোঁ, যোনটো AB UB মই কাট অফ প্ৰস্তুত কৰিম, তাৰপিছত আপুনি যেতিয়া ফাইনেল মেৰিট লিষ্ট চাব 100% আপুনি সেই কাট অফে পাব, ঠিক আছে। সো এতিয়া আমি প্ৰথমতে UR জেনেৰেল পোষ্টৰ কাৰণে, জেনেৰেল কেটেগৰীৰ কাৰণে মেল কেণ্ডিডেটৰ কাট অফ কিমান যাব পাৰে সেইটো আপোনাক জনাই আছোঁ। 262 পোষ্টৰ কাৰণে, ঠিক আছে। 200 পোষ্টৰ কাৰণেও মই এই ভিডিঅ'তে এণ্ডিঙত কৈ দিম, ঠিক আছে। যোনটো 204টা পোষ্ট আছে তাৰ কাৰণে কৈ দিম। প্ৰথমতে 262টা পোষ্টৰ আমি ডিছকাশ্যন কৰোঁ। UR মেলৰ আপোনাৰ কাট অফ যাব পাৰে 72, ঠিক আছে। UR কেটেগৰী মেলৰ কাট অফ যাব পাৰে 72, 262 পোষ্টৰ কাৰণে, যোনটো ইয়াত আপুনি এডভাৰটাইজমেণ্ট নম্বৰ দেখা পাই আছে, ইয়াৰ কাৰণে কাট অফ কৈ আছোঁ। আৰু মেলৰ যাব পাৰে 72 আৰু ফিমেলৰ যাব পাৰে 62, ঠিক আছে। UR কেটেগৰী জেনেৰেলৰ কাৰণে। SCৰ কাৰণে 67 যাব পাৰে মেলৰ আৰু 47 যাব পাৰে ফিমেলৰ, ঠিক আছে। এই কথাটো আপুনি চাই ল'ব যদি আপুনি SC কেটেগৰী হয়। STP প্লেনছ মানে তাৰ আপোনাৰ মেলৰ কাট অফ যাব পাৰে 71 এণ্ড ফিমেলৰ কাট অফ যাব পাৰে 61, ঠিক আছে। এইটো আপোনাৰ মেল আৰু ফিমেল STP। STH, ঠিক আছে, ST হিলছ মানে তাৰ আপোনাৰ মেলৰ কাট অফ যাব পাৰে 45 আৰু ফিমেলৰ কাট অফ ইয়াত বাঢ়িব 51 যাব পাৰে, ঠিক আছে। OBC MOBC কেটেগৰীৰ আপোনাৰ কাট অফ যাব পাৰে মেলৰ কাৰণে 68 এণ্ড ফিমেলৰ কাৰণে 45, ঠিক আছে। আৰু T ট্ৰাইবৰ ইয়াত যেহেতু পোষ্ট নাই, সো সিহঁতৰ কাট অফ ইয়াত ক'ব নোৱাৰি,
ওকে সো ইয়াত আপুনি অলৰেডি এডভাৰটাইজমেণ্ট নম্বৰ দেখি আছে মই যোনটো আপোনাক কৈছিলোঁ 262 পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট নম্বৰৰ কাৰণে মই এইটো কাট অফ কৈ গ'লোঁ আপোনাক অলৰেডি সো এতিয়া আমি যোনটো 204টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ওলোৱা হৈছিলে ভাইট এডভাৰটাইজমেণ্ট নম্বৰ হয় আপোনাৰ 2023/30 এইটো এডভাৰটাইজমেণ্ট নম্বৰ হয় 204টা পোষ্ট ইয়াত ওলোৱা গৈছিল ঠিক আছে ইয়াৰ কাৰণে সেপাৰেটলি কাট অফ কি যাব পাৰে ষ্টেট ওয়াইজ প্ৰত্যেক ক্যাটাগৰী প্ৰত্যেক কাষ্টৰ কাৰণে মই আপোনাক কৈ যাম প্ৰথমতে আমি এডভাৰটাইজমেণ্ট নম্বৰ আপুনি দেখা পাই আছে এইটো হয় এডভাৰটাইজমেণ্ট নম্বৰ সো ইউআৰ জেনাৰেল ক্যাটাগৰীৰ কাৰণে মেলৰ কাৰণে কাট অফ যাব পাৰে 73 ইয়াতকে এক নম্বৰো বেছি নাযায় বা এক পইণ্টটো বেছি নাযায় এইটো আপুনি ৰেকৰ্ড কৰি যাওক ফিমেলৰ কাৰণে কাট অফ যাব পাৰে 66 ঠিক আছে ফিমেলৰ কাৰণে কাট অফ যাব পাৰে 66 SC মেলৰ কাৰণে কাট অফ যাব পাৰে 66 ওকে এণ্ড ফিমেলৰ কাৰণে কাট অফ যাব পাৰে 47 ওকে SC ST প্লেইনছৰ কাৰণে মেলৰ কাৰণে কাট অফ যাব পাৰে 69 ফিমেলৰ কাৰণে কাট অফ যাব পাৰে 63 ওকে ঠিক আছে এতিয়া ST হিলছ মেলৰ কাৰণে কাট অফ যাব পাৰে 61 ফিমেলৰ কাৰণে কাট অফ যাব পাৰে 58 ওকে 58 ফিমেলৰ কাৰণে OBC MOBC কাষ্টৰ কাৰণে মেলৰ কাট অফ যাব পাৰে 68 ফিমেলৰ কাট অফ যাব পাৰে 5050 ওকে OBC T ট্ৰাইব যোনটো আপোনাৰ ক্যাটাগৰী হয় তাৰ কাৰণে মেলৰ কাট অফ যাব পাৰে 68 ওকে ফিমেলৰ কাট অফ যাব পাৰে 49 এইটো আছিলে 204টা পোষ্ট যোনটো ওলোৱা হৈছিলে ভাইট এডভাৰটাইজমেণ্ট নম্বৰ 2023/30 ইয়াত এডভাৰটাইজমেণ্ট নোটিছটো আপুনি দেখা পাই আছে ওকে সো এতিয়া আপোনাক মই কনষ্টেবল WOWT ওয়্যাৰলেছ অপাৰেটৰ ওয়্যাৰলেছ টেকনিচিয়ান পোষ্টৰ কাৰণে যোনটো APRO ফালৰ পৰা ওলোৱা হৈছিলে অসম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন সেইটো যোনটো কনষ্টেবল এডভাৰটাইজমেণ্ট নম্বৰ আছিলে দুটা এডভাৰটাইজমেণ্ট নম্বৰ আছিলে 20222/110 য'ত 262 পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ওলোৱা হৈছিলে 2023/30 য'ত 204টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ওলোৱা হৈছিলে টোটেল আছিলে পোষ্টটো আপোনাৰ 466 ওকে 466 পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ওলোৱা হৈছিলে এইটো অলৰেডি মই আপোনাক কাট অফ জনাই দিলোঁ সেপাৰেটলি সো আশা কৰোঁ আপোনাৰ যোনটো কাট অফৰ ভয় আছিলে যে কাট অফ কিমান যাব পাৰে যদি এইটো ৰেঞ্জত আপোনাৰ নম্বৰ আছে নিশ্চিন্ত হৈ পেলাই থাকক আপোনাৰ নাম 100% চিয়ৰ শ্বট আহিব ঠিক আছে সো এইটো আছিল আপোনাৰ লগত কাট অফ ডিসকাশন কৰিবলৈ আৰু ভাবি আছে মই তলত কি চাই আছো মই অলৰেডি আপোনাৰ কাৰণে কাট অফ ডিসকাশন কৰিব কাৰণে মই অলৰেডি এনালাইসিস কৰি পেলাই পেপাৰত লিখি থৈছিলোঁ মই হেইটো আপোনাৰ লগত এতিয়া শেয়াৰ কৰি আছো ঠিক আছে এণ্ড যোনটো ভুল মোক অলপ দিন আগত মোৰ ফালৰ পৰা হৈ গ'ল যে মই আপোনাৰ ইউবি পোষ্টৰ কাৰণে কাট অফটো মোৰ ফালৰ পৰা ৰং প্ৰস্তুত কৰিলোঁ যেহেতু মই ৰিসাৰ্চটো অলপ তাত অলপ মিস্টেক হৈছে আমাৰ সো হেইটো কম্প্ৰমাইজ নহব নেক্সট টাইম মই ইউবিৰ কাৰণে কাট অফ আনিম 100% চিয়ৰ শ্বট কাট অফ আনিম এইটো মনত ৰাখিব এতিয়া যোনটো কাট অফ দিলোঁ আপুনি এইটো ভিডিঅ' ৰেকৰ্ড কৰি থওক মই আকৌ এবাৰ কৈ আছোঁ এই ভিডিঅ'ত মই 3-4 বাৰ ক'লোঁ ৰেকৰ্ড কৰি থওক ইয়াতকে এক নম্বৰো বেছি নাযায় 100% চিয়ৰ ঠিক আছে সো যোনটো रोहन ছাৰে কয় যোনটো মই কথা কম সেইটো 100% মই আপোনাৰ কাৰণে প্ৰপাৰ এনালাইসিস কৰি পেলাই ওলাও আৰু মই যদি আপোনাক কিবা এটা তথ্য দি আছো সেইটো তথ্য ৰং হ'ব পাৰে মই ৰং নহয় বুলি নকওঁ ৰং হ'ব পাৰে কিন্তু মিছা কেতিয়াও নহয় বহুতখিনি ল'ৰাছোৱালীয়ে মোক কমেন্ট কৰি স্যাৰ আপুনি নাজানে স্যাৰ আপুনি চাকৰি পাইছে স্যাৰ আপুনি কেনেকৈ চাকৰি পালে চিটিং কৰি পেলাই চাকৰি পালে নে জিটি কৰি পেলাই চাকৰি পাইছে আপুনি একোৱে নাজানে তেনেকৈ কমেন্ট কৰি আছে হ'ব একো নাই দিয়া মই হেতু কথা বুজিছো যে তোমালোকক মই ভুল প্ৰস্তুত কৰি তোমালোকক খং উঠিছে কিন্তু মই চাকৰি পোৱা সময়ত মই এটাই নহয় বিভিন্ন ধৰণৰ চাকৰি পাইছো সেইকাৰণে তোমাৰ আগত যোনটো প্ৰস্তুত কৰি মোৰ প্ৰপাৰ এক্সপেৰিয়েন্স প্ৰস্তুত কৰি আছো এইটো নহয় যে মই মিছা কথা তোমাৰ আগত প্ৰস্তুত কৰো প্ৰপাৰ ৰিসাৰ্চ কৰি পেলাই প্ৰস্তুত কৰি তোমাৰ ফালৰ পৰা যোনটো নম্বৰ মই পাইছিলো সেই নম্বৰ এনালাইসিস কৰি পেলাই মই কাট অফটো উলাইছিলো এতিয়া 100% চিয়ৰ কৈছো তোমালোকক এইটো যোনটো কাট অফ তোমালোকক মই ক'লো 100% চিয়ৰ শ্বট এইটো কাট অফে তোমালোকক থাকিব লিখি লৈ লোৱা এইটো रोहन ছাৰৰ ৱৰ্ড হয় আৰু এইটো ৱৰ্ড কেতিয়াও মিছা নহয় ঠিক আছে আৰু নেক্সট টাইম সকলো পোষ্টৰ কাৰণে কাট অফ আহিব টেনচন কৰিব নালাগে আৰু তোমালোকে মোৰ লগত কানেক্ট হৈ থাকা মই যেনেকৈ তোমালোকৰ আগৰ পৰা ফিজিকেলৰ পৰা কানেক্ট হৈ আছো এনেকৈ তোমালোকৰ লগত লাষ্ট ফাইনেল মেৰিট লিষ্ট লকে এপইন্টমেন্ট লকে কানেক্ট থাকিম এপইন্টমেন্টত তোমালোকৰ লগত মই ভিডিঅ' কনফাৰেন্সো কৰিম সেইটো 100% মোৰ ৱৰ্ড হয়
ঠিক আছে বাকি আশা কৰোঁ সকলোৱে ভিডিঅ' চাই পেলাই ভাল লাগিলে নেক্সট ভিডিঅ'ৰ কাৰণে টিউন থাকিবা বাকি আজিৰ কাৰণে ইমানে আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা জয় হিন্দ জয় ভাৰত